এভৰিৱান, গুড ইভিনিং। এতিয়া মই সন্ধিয়াই হ'ব হ'ল ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। নমস্কাৰ সকলোকে, মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ খবৰ নিশ্চয় ভাল, মোৰো ভাল। ইউটিউব চেনেল খোলা মোৰ এমাহমানেই হ'ব হ'ল, কিন্তু মই ব্লগ দিয়া নাছিলোঁ। কেইটামান ৰেচিপি ভিডিঅ' দিছিলোঁ। কেমেৰা আগত কথা কোৱাৰ মোৰ ইমান অভ্যাস নাই, সেইকাৰণে খেলি মেলি হ'লেও আপোনালোকে বেয়া নাপাব। কিবা যদি মোৰ ভুল হয় তেনেহ'লে ক্ষমা কৰি দিব আৰু সেই ভুলখিনি শুধৰাই দিব। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই মোক মৰম দিব। আৰু আজি আমাক ভাত খাবলৈ এফালে মাতিছে, তেনেহ'লে ক'লৈ যাওঁ কি কৰোঁ আপোনালোকক মই জনাই থাকিম। ভিডিঅ'টো শেষলৈকে চাই থাকিম। আপোনালোকে কেনেধৰণৰ ভিডিঅ' চাব বিচাৰে মোক কমেণ্ট কৰিব। যদিহে মোৰ ভিডিঅ'সমূহ চাই ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে আজি ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। মই ক'ত যাওঁ, কাৰ ঘৰলৈ যাওঁ আপোনালোকক সকলোখিনি দেখাই থাকিম। তেনেহ'লে একেবাৰে ৰাতি লগ পাম। এতিয়ালৈ বাই বাই। এয়া ওলাই মেলি ৰেডি হৈ গ'লোঁ। এতিয়া মই যাবলৈ লৈছোঁ। এইকেইদিন বৰষুণ দি আছে বাবে ছাতি এটাও লৈ লৈছোঁ। এয়া আমি আহি পালোঁহি মানুহ ঘৰত। আমাক সাপৰিয়ালে মাতিছিলে ভাত খাবলৈ। এয়া ভাইটিয়ে গেটখন খুলিছে আৰু একেবাৰে আমি মানুহ ঘৰ গৈ পোৱালে 10টা বাজিলে, সেইকাৰণে একেবাৰে খাবলৈকে লৈছোঁ। এয়া বাঢ়ি আছে ভাত, এইফালে মা, এয়া ভাইটিয়ে খাই আছে, পাপায়ো খাই আছে। আমি তলতে খাইছোঁ। ডাইনিঙত খাই ইমান ভাল নালাগে, মইতো নাখাওঁৱেই, মই তলত বহি খাই বেছি ভাল পাওঁ। এয়া এতিয়া চবেই কথা পাতি আছে আৰু চবৰে আগত ভিডিঅ' কৰিবলৈ ইমান ভাল নালাগে, সেইকাৰণে এনেকৈ সৰুকৈ ক্লিপ এটাকে ৰাখি থ'লোঁ। এয়া বৰ্তা হয়। এই জাষ্ট আহি ঘৰ পালোঁহি। এতিয়া ৰাতি 11টা বাজি গ'ল। এতিয়া আৰু ভিডিঅ' নকৰোঁ, ফ্ৰেছ হৈ শুই যাওঁ। হেল্ল' গাইজ, গুড মৰ্ণিং। এয়া বেপাৰীয়ে মাছ আনিছিলে, মাছ ল'লোঁ, ৰৌ আৰু মিৰিকা মাছ। মই লাল চাহ খাই ইমান ভাল পাওঁ, হ'লেও খাওঁ বাৰু, নোখোৱা নহয়, কিন্তু গাখীৰ চাহ খাই বেছি ভাল পাওঁ। ঠিক আছে, তেনেহ'লে মই চাহকাপ বনাই লওঁগৈ। আজি মই ধুই দিলোঁ। বৰষুণ দি থকাৰ বাবে মাতটো অলপ সৰু সৰুকৈ আহিছে। আপোনালোকৰ ফালে বতৰ কেনেকুৱা জনাবচোন। এয়া মই পাকঘৰলৈ আহি গ'লোঁ। এতিয়া চাহ একাপ খাই লওঁ। গাটো ধুই চাহ একাপ নোখোৱালৈকে মনটো ভালেই নালাগে। ঠিক আছে, তেনেহ'লে মই চাহ একাপ বনাই লওঁ, আপোনালোকক পিছত লগ পাই আছোঁ। এয়া গাখীৰখিনি উতলি আহিলে। মই ইয়াত এতিয়া 3 চামুচ চাহপাত দিছোঁ। মা আৰু মোৰ কাৰণে বনাইছোঁ চাহ। এয়া চাহ হৈ গ'ল। এয়া পাকঘৰলৈ মই আহিলোঁ এতিয়া। আজি ৰৌ মাছ আৰু মিৰিকা মাছ লৈছিলে মায়ে বেপাৰীৰ পৰা। এতিয়া মই লাও আৰু বিলাহীৰ সৈতে জোল বনাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। মই কেনেকৈ বনাওঁ আপোনালোকে চাই থাকক। মাছখিনি মায়ে ভালদৰে ধুই নিমখ হালধি সানি থৈছে। মই এতিয়া এইখিনি ফ্ৰাই কৰি ল'ম। বৰষুণ দি আছিল, সেইকাৰণে মাতটো ভালদৰে অহা নাই। মই ভিডিঅ'ত কৰোঁতেও কথা কৈছিলোঁ, কিন্তু মাতটো ভালকৈ অহা নাই। কেৰাহী পাতি ল'লোঁ। কেৰাহীখন অলপ পুৰণা হৈ গৈছে কাৰণে ক'লা হৈছে, আপোনালোকে বেলেগ একো নাভাবিব। এইখন কেৰাহীত মাংস হওক মাছ ফ্ৰাই কৰিবলৈ বহুত ভাল হয়, মানে তেলটো শুহি নাযায়। এয়া মই তেল দিলোঁ কেৰাহীত। তেলখিনি গৰম হোৱাৰ পিছত ইয়াত এতিয়া মাছখিনি ফ্ৰাই কৰি ল'ম। সেই মাছখিনি ফ্ৰাই হোৱালে মই এইটো লাওটো কাটি লৈছোঁ। এইটো বজাৰৰ পৰা আনিছিলে পাপাই দেওবাৰে। অলপমান আমি খাইছিলোঁ। এতিয়া বাকী গোটেইখিনি নিদিওঁ বাৰু, আমাৰ মানুহ 4টাহে। ইয়াৰে অলপমান মই কাটি ল'ম। এয়া দুটুকুৰা কৰি ল'লোঁ। এয়া মই এতিয়া ওপৰখিনি কাটি ল'ম। ভিডিঅ'টো এডিট কৰি থাকোঁতে ফোন এটা আহিলে, সেইকাৰণে মাতটো ইক' হৈ গ'ল। এয়া মই এতিয়া মাছখিনি ফ্ৰাই কৰা হৈ গ'ল, প্লেট এখনলৈ উলিয়াই লৈছোঁ। এটা আলু কাটি লৈছোঁ। আলুখিনি দীঘলকৈ কাটিলে বেছি ভাল হয় মাছৰ জোলত। এয়া মই বিলাহীকেইটা সৰু কাৰণে 4টা বিলাহী লৈছোঁ। ডাঙৰ হ'লে 2টা দিলেও হয়। এয়া জাতিলাওখিনি কাটি লৈছোঁ। মই মাছৰ টেঙা জোল বনাম, সেইকাৰণে এই নেমু এফাল চেপি ল'ম বাতি এটাত। যদি আপোনালোকে টেঙা বেছিকৈ খায় তেনেহ'লে বেছিকৈ দিব পাৰে। মই এফালেই দিছোঁ নেমু। এয়া নেমু ফাল মই বাতি এটাত চেপি লৈছোঁ।
এয়া মই পিঁয়াজ 2টা কাটি লৈছোঁ আৰু জলকীয়া 3টাও কাটি লৈছোঁ। মাছৰ পেটু আছিলে সেইখিনি ভাজি ল'ম। মই পিঁয়াজ অকণমান দি ভাত কেইটামান দি মই পেটুখিনি ভাজি ল'ম। এয়া মই মাছ ফ্ৰাই কৰা তেলখিনিতে আৰু অলপ তেল দি ল'ম। তেলখিনি গৰম হোৱাৰ পিছত মই ইয়াত এতিয়া পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনিৰ লগতে মই ফালি থোৱা কেঁচা জলকীয়া 3টাও দি দিছোঁ। পিঁয়াজখিনি এতিয়া ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ পিছত এচামুচ হালধি দি পেটুখিনি 1 মিনিটমানৰ কাৰণে ভাজি তাত ভাতখিনি দি দিব। ভাতখিনি দি ভালদৰে মিহলাই দিব। নিমখ আপোনালোকৰ নিজৰ সোৱাদ অনুসৰি দিব, বেছিকৈ নিমখ দি নিদিব। এয়া গেছত কেৰাহী পাতি ল'লোঁ। কেৰাহীখন গৰম হোৱাৰ পিছত মই ইয়াত এতিয়া মিঠাতেল 3 চামুচমান দিছোঁ। মিঠাতেলখিনি গৰম হোৱাৰ পাছত ইয়াত এতিয়া এচামুচ পাঁচফোৰণ দিছোঁ। পাঁচফোৰণ দিয়াৰ পিছত এফাল পিঁয়াজ মই কাটি এনেকৈ দি দিছোঁ। পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ পিছত হালধি দি গোটেই পাচলিখিনি দি দিছোঁ তাত। ইয়াত এতিয়া মই 2 চামুচমানৰ সমান নিমখ দিছোঁ। পাঁচ মিনিটৰ কাৰণে মই এতিয়া ঢাকনিৰে ঢাকি দিছোঁ। এই 5 মিনিটৰ পিছত মই ঢাকনখন উদঙাই চাইছোঁ, পাচলিৰ পৰা পানী ওলাবলৈ ষ্টাৰ্ট কৰিছে। জাতিলাওখিনি সিজি গৈছে। হেতা পাতেৰে অলপ থেতালি দিব আৰু 5 মিনিটমান মই ঢাকি দিম। তাৰপিছত মই ইয়াত গৰম পানী দি দিম। এয়া মই গৰম পানী দি ল'লোঁ মাছৰ জোলত দিবৰ বাবে। এয়া মই এতিয়া পাছফালৰ পৰা মান ধনিয়া পাত নিবলৈ আহিছোঁ। এতিয়া চুলিখিনি মেলি দিছোঁ। পাকঘৰত থাকিলে কেপেন এডাল মাৰি থৈছিলোঁ, নহ'লে চুলি পৰিব পাৰে, ধুই থৈছোঁ যে সেইকাৰণে। এতিয়া বাহিৰলৈ ওলাই আহি অলপ চুলিখিনি মেলি দিছোঁ। এয়া মই মান ধনিয়া পাত 4টামান ছিঙি ল'লোঁ। এয়া মান ধনিয়া পাতকেইটা ধুই আনি থৈছোঁ। ইয়াত মই এতিয়া নিমখখিনি দি দিম। নিমখখিনি দি তাৰপিছত মানে জুইখিনিতে গৰম দি দিম। মাছটো যে পাতলীয়াকৈ খাব লাগে, মই সেইকাৰণে
পাতলীয়াকৈ বনাম। যদি আপোনালোকে ডাঠকৈ দিব বিচাৰে তেনেহ'লে পানী অলপ সৰহকৈ কমাই দিব। মই পাতলীয়াকৈ বনাম। আপোনালোকে চেষ্টা কৰিলে ইয়াত দুটা কেঁচা জলকীয়াও দি দিব পাৰে। ইয়াত এতিয়া মই পানী যোগ কৰি এতিয়া এইখিনি ঢাকি দিম, ভালদৰে উতলিবলৈ দিম। তাৰপিছত মই ইয়াত মাছখিনি দি দিম। এতিয়া 5 মিনিটমানৰ পিছত ঢাকনিখন উদঙাই মই ইয়াত মাছখিনি যোগ কৰি দিম। ধনিয়া পাত তাকৰ বৰষুণ দি আছে যে সেইকাৰণে মই বেছিকৈ ইফালে নগ'লোগৈ, বোকা হৈ আছিলে। সেইকাৰণে পাত 4-5টামান আনিলোঁ, এইখিনি কাটি ল'লোঁ। আপোনালোকে নৰ্মেল ধনিয়াটো দিব পাৰে। মোৰ ওচৰত নৰ্মেল ধনিয়াটো নাই, সেইকাৰণে মাছখিনিহে দিম মই। মাছৰ জোলখিনি উতলিবলৈ লৈছে আৰু 2 মিনিটমানৰ পাছত মই ইয়াত এতিয়া মাছখিনি দি দিম। মাছখিনি যোগ কৰি দিম। আকৌ ঢাকি দিম। ঢাকি দিয়াৰ পাছত 5 মিনিটমান যোৱাৰ পিছত এইখিনি লাও আৰু বিলাহীৰে মাছৰ জোল ৰেডি হৈ যাব। লাও আৰু বিলাহী মাছৰ জোল হৈ গ'ল। এতিয়া গেছটো বন্ধ কৰি দিম। এয়া আজি মোৰ লাও বিলাহীৰে মাছৰ জোল ৰেডি হৈ গ'ল। অলপ ফ্লাছটো জ্বলাই থকাৰ কাৰণে লাইটটো নাই যে সেইকাৰণে অলপ বগা টাইপৰ আহিছে, কিন্তু একদম হালধীয়া হৈছে। এয়া মোৰ আজি লাও বিলাহীৰে মাছৰ জোল হৈ গ'ল। লাইট নাই যে ফ্লাছটো জ্বলাই থকাৰ কাৰণে অকণমান কালাৰটো চেঞ্জ আহিছে, অলপ বগা টাইপৰ আহিছে, কিন্তু একদম ধুনীয়া হৈছে ৰংটো দেখিবলৈ। কিন্তু খাবলৈ কেনেকুৱা হয় মই খাই পেলাই জনাম। ধনিয়া দিবলৈ পাহৰিছিলোঁৱে, এতিয়া ওপৰত দি দিছোঁ। একো নাই বাৰু, এনেও মাছৰ জোলখিনি হোৱাৰ পিছত গেছ অফ কৰাৰ পিছতহে আপোনালোকে ধনিয়া দিব। ধনিয়াখিনি দি ঢাকনখন মাৰি দিব, তেতিয়া জোলখিনিৰ লগত ধনিয়াৰ গোন্ধটো ধুনীয়াকৈ মিলি যাব। এয়া ভাত খাবলৈ ল'লোঁ। এইফালৰ পৰা পেটু ভাজি, আমৰ আচাৰ, বেঙেনা ফ্ৰাই আৰু মাছৰ জোল। এয়া জেঠাইও আহিলে ভাত খাবলৈ। ভাল আছে। এয়া মই ভাত পানী খাই বাচন চাচন ধৰি আজৰি হৈ ল'লোঁ। তেনেহ'লে আজিলৈ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। নেক্সট ভিডিঅ'ত আপোনালোকে সকলোকে লগ পাম। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ। মাছৰ জোলখন খাবলৈ সঁচাকৈ ভাল হৈছিলে। যদি আপোনালোকে মোৰ নিচিনাকৈ মাছৰ জোল খাবলৈ বিচাৰে তেনেহ'লে লাও আৰু বিলাহী দি মাছৰ জোল বনাই চাব। মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ।